প্ৰথম সদ্য ভূগোল অৰ্থনৈতিক ভূগোল আমি অৰ্থনৈতিক ভূগোলৰ বিষয়ে আমি কেনেকৈ অতি সহজেৰে প্ৰশ্ন উত্তৰ কৰোঁ আহা কুৱেশ্যন নম্বৰ 1 IUCN সম্পূৰ্ণকে উদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা এইটো দিয়া বিকল্পবোৰক বাছি উলিয়াব লাগিব ইয়াৰ কোনটো উত্তৰ হ'ব ডিটো হ'ব IUCN 1948 চনত গঠন কৰা হৈছিল আৰু 3টো হ'ব IUCN উদ্যোগত বিশ্ব বন্যপ্ৰাণীৰ পুঁজি WWF আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল তাৰপিছত 2টো চতুৰ্থ খণ্ড অৰ্থনৈতিকৰ বাবে তলৰ কোনটো বিকল্প উদ্ধ হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব বিটো উদ্ধ হ'ব আধুনিক পৰিৱেশৰ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা হ'ব কুৱেশ্যন নম্বৰ 3 তলত দুটা উক্তি দিয়া হৈছে এটা দাবী এ হিচাপে আৰু আনটো কাৰণ আৰ হিচাপে চিহ্নিত কৰি এই উক্তিকেইটা বিভক্তি উত্তৰটো বাছি উলিওৱা দাবী এ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰ পৰিৱৰ্তন ঘটে কাৰণ আৰ মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধ সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হৈছিল ইয়াৰ কোনটো উত্তৰ হ'ব 3 এটো উত্তৰ হয় এ আৰু আৰ উভয়ে উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 4 সম্পদ সংৰক্ষণ সম্পৰ্কিত তলত দিয়া কোনকেইটা উত্তৰ হ'ব এইটোৰ কোনটো উত্তৰ হ'ব 1 2 3 4 এইটো দিয়া আছে ইয়াৰ কোনটো উত্তৰ হ'ব 4ৰ এইটো ডিটো উত্তৰ হ'ব দীৰ্ঘম্যাদী উন্নয়নৰ প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ নীতি ব্যৱসায় হ'ব তাৰপিছত 3টো হ'ব কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সমসম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 5টো তলত দুটা উক্তি দিয়া হৈছে এটাক দাবী এ হিচাপে আৰু আনটোক আৰ হিচাপে চিনাক্ত কৰি উক্তিকেইটা ভিত্তি সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা ইয়াৰ কোনটো উত্তৰ হ'ব এইটো 5ৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব এ আৰু আৰ উভয় সত্য আৰু আৰ এ উদ্ধ ব্যাখ্যা হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ হ'ব এই চাৰিটাৰ ভিতৰত কোনটো অনবীকৰণযোগ্য সম্পদ বিটো হ'ব খনিজ তেল হ'ব কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয় ইয়াৰ কোনটো উত্তৰ হ'ব 7ৰ সিটো উত্তৰ হ'ব খনিজ সম্পদ আহৰণ কুৱেশ্যন নম্বৰ 8 এখন ঠাইত অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কোনে এনেদৰে কৈছিল ইয়াৰ কোনটো উত্তৰ হ'ব 8ৰ ডিটো উত্তৰ হ'ব জৰ্জ চিজহম হ'ব জৰ্জ চিজহম কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত ইয়াৰ কোনটো উত্তৰ হ'ব 9ৰ ডিটো উত্তৰ হ'ব পৰ্যন্ত উদ্যোগ কুৱেশ্যন নম্বৰ 10 মানৱ সৃষ্টি সম্পদৰ এটা উদাহৰণ দিয়া এইটো মানৱ সৃষ্টি সম্পদৰ এটা উদাহৰণ দিব লাগিব 10ৰ কোনটো উত্তৰ হ'ব সিটো উত্তৰ হ'ব জলসিঞ্চন নলা হ'ব কুৱেশ্যন নম্বৰ 11 ভূমি কোনটো সম্পদ শ্ৰেণীৰ ভিতৰত পৰে ইয়াৰ কোনটো উত্তৰ হ'ব 11ৰ ডিটো উত্তৰ হ'ব আন্তৰ্জাতিক সম্পদ কুৱেশ্যন নম্বৰ 12 যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰে তাক বুলি জনা যায় ইয়াৰ কোনটো উত্তৰ হ'ব সিটো উত্তৰ হ'ব নিষ্ক্ৰিয় সামগ্ৰী হ'ব কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এইটো 13ৰ কোনটো উত্তৰ হ'ব 13ৰ ডিটো উত্তৰ হ'ব কয়লা হ'ব কুৱেশ্যন নম্বৰ 14 শিক্ষাক কোনটো শ্ৰেণীৰ সম্পদ বুলি গণ্য কৰা হয় ইয়াৰ কোনটো শ্ৰেণী সিটো উত্তৰ হ'ব ব্যক্তিগত সম্পদ কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো দ্বিতীয় বৃত্তি ইয়াৰ কোনটো দ্বিতীয় বৃত্তি হ'ব 14ৰ সিটো উত্তৰ হ'ব শিল্পোৎপাদন প্ৰক্ৰিয়া হ'ব কুৱেশ্যন নম্বৰ 16 স্থায়িত্ব অনুসৰি সম্পদৰ বিভক্তি কৰিব পাৰি ইয়াৰ কোনটো উত্তৰ হ'ব 16ৰ সিটো উত্তৰ হ'ব নৱীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ হ'ব কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এইটো 17ৰ কোনটো উত্তৰ হ'ব ডিটো উত্তৰ হ'ব উপকাৰ অপকাৰ দুয়োটাই হ'ব পাৰে কুৱেশ্যন নম্বৰ 18 ৰাজেনৰ দেউতাকে নগৰত ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে তেওঁ এই বৃত্তিটো কোন শ্ৰেণীত পৰিব ইয়াৰ কোনটো উত্তৰ হ'ব 18ৰ এটো উত্তৰ হ'ব প্ৰাথমিক বৃত্তি হ'ব কুৱেশ্যন নম্বৰ 19 অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব ডিটো উত্তৰ হ'ব জৰ্জ চিমহম হ'ব কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো অজীৱীয় সম্পদ হ'ব ইয়াৰ কোনটো অজীৱীয় সম্পদ 20ৰ এইটো এটো উত্তৰ হ'ব বায়ু হ'ব
কাৰণ বায়ুটো আমি অনুভৱহে কৰিব পাৰোঁ, দেখাব নোৱাৰোঁ। বায়ু অনুভৱহে কৰিব পাৰোঁ কিন্তু দেখিব নোৱাৰোঁ। কুৱেশ্যন নম্বৰ 21, পেলনীয়া দ্ৰব্যসমূহ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্ৰয়োজন হৈছে 21 কোনটো উত্তৰ হ'ব? এটো উত্তৰ হ'ব উচ্ছেদ বৰ্জিত পদাৰ্থসমূহৰ পৃথকীকৰণ হ'ব। কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? ইয়াৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? 22 ডিটো নহয়, পৰ্যন্ত হ'ব। কুৱেশ্যন নম্বৰ 23, তলৰ কোনটো এটা অজীৱীয় সম্পদ হ'ব? ইয়াৰ কোনটো অজীৱীয় সম্পদ হয়? অজীৱীয় সম্পদটো 23 কোনটো হ'ব? এটো উত্তৰ হ'ব, খনিজ পদাৰ্থ হ'ব। কুৱেশ্যন নম্বৰ 24, সম্পত্তিৰ অৰ্থনৈতিক ভূগোলৰ ব্যৱসায়িক অধ্যয়নটো কোনটো পদ্ধতি প্ৰয়োগ কৰা হয়? ইয়াৰ কোনটো হ'ব? 24 ডিটো উত্তৰ হ'ব। ওপৰত আটাইকেইটা হ'ব আচৰণগত আঞ্চলিক GIS হ'ব, এই চবটো হ'ব। কুৱেশ্যন নম্বৰ 25, জৰ্জ চিছহমৰ মতে অৰ্থনৈতিক ভূগোলৰ উদ্যোগৰ তলৰ কোনটো সঠিকভাৱে বৰ্ণনা কৰিছে? ইয়াৰ কোনটো উত্তৰ হ'ব? 25 বিটো উত্তৰ হ'ব। অৰ্থনৈতিক ভূগোলৰ কোনো অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ধাৰণ হয়। কুৱেশ্যন নম্বৰ 26টো নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলিলে কি বুজোৱা হয়? ইয়াৰ কোনটো উত্তৰ হ'ব? 26ৰ বিটো উত্তৰ হ'ব। বৰ্তমান মানুহৰ বাবে উপযোগ্য আৰু ক্ষতিকাৰক নোহোৱা সামগ্ৰী হ'ব। কুৱেশ্যন নম্বৰ 27, এইটো পুনৰাৱৰ্তন সম্পদৰ সংৰক্ষণ এটা মূল দিশ বুলি গণ্য হয়। ইয়াৰ কোনটো উত্তৰ হ'ব? 27ৰ বিটো উত্তৰ হ'ব। ই কেঁচামাল ব্যৱহাৰ হ্ৰাস কৰে, ফলত সম্পদৰ সংৰক্ষণ হয়। কুৱেশ্যন নম্বৰ 28, তলৰ কোনটো চতুৰ্থ বৃত্তি হ'ব? ইয়াৰ কোনটো 28ৰ কোনটো চতুৰ্থ বৃত্তি হ'ব? এটো অৱপ্ৰশাসন হ'ব। কুৱেশ্যন নম্বৰ 29, তলৰ কোনটো সম্পদৰ সংৰক্ষণ পদ্ধতি অন্তৰ্ভুক্ত নহয়? ইয়াৰ কোনটো উত্তৰ হ'ব? 29ৰ ডিটো উত্তৰ হ'ব, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ'ব। কুৱেশ্যন নম্বৰ 30, এইটো সেৱাখণ্ড উদ্যোগৰ বাবে তলৰ কোনটো বিকল্প উত্তৰ হ'ব? ইয়াৰ কোনটো উত্তৰ হ'ব? 30ৰ এইটো এটো উত্তৰ হ'ব, পৰ্যন্ত উদ্যোগ, হোটেল, ব্যৱসায়, বাণিজ্যিক হ'ব। কুৱেশ্যন নম্বৰ 31, উদ্ভিদ তলৰ কোনটো সম্পদ শ্ৰেণী বিভাগৰ অন্তৰ্গত হয়? এইটো 31ৰ কোনটো উত্তৰ হ'ব? বিটো উত্তৰ হ'ব। প্ৰাকৃতিক সম্পদ, নৱীকৰণযোগ্য সম্পদ, জৈৱিক সম্পদ হ'ব। কুৱেশ্যন নম্বৰ 32, এইটো 32 হ'ব। বিগত বছৰকেইটা গোলাঘাট জিলা বিদ্যালয়সমূহৰ কেঁচুসাৰৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, যাতে মাটি ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিব পৰা যায়। এই পদক্ষেপৰ সম্পদৰ সংৰক্ষণ কোনটো পদ্ধতিৰ অন্তৰ্গত? ইয়াৰ কোনটো উত্তৰ হ'ব? 32ৰ চিটো উত্তৰ হ'ব, অভিযোগ বা নৱ প্ৰচলন হ'ব। এইটো হ'ব কুৱেশ্যন নম্বৰ 33, সম্পত্তি যোগান তুলনামূলকভাৱে সীমিত। সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুয়োটাই হ'ব পাৰে, কিন্তু সম্পত্তিৰ জৰিয়তে মানৱ কল্যাণ সাধন হয়। ইয়াৰ কোনটো উত্তৰ হ'ব? 33 চিটো উত্তৰ হ'ব, কেৱল 1টো উত্তৰ হয়, এইটো 1টোৱে শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 38, অৰ্থনৈতিকবিদ জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ বস্তু কাৰ্যকাৰী আৰু উপকাৰী দুটা গুণ থাকিব লাগিব। বিটো মানুহৰ সম্পদৰ লগত উৎস আৰু উপভোগ হিচাপে জড়িত। ইয়াৰ কোনটো উত্তৰ হ'ব? এইটো 38ৰ কোনটো উত্তৰ হয়? বিটো উত্তৰ হ'ব। এ আৰু বি দুয়োটাই উত্তৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 34টো তলৰ কোনটো বিকল্প উত্তৰ? এ, অৰ্থনৈতিকবিদ জৰ্জ জিম্বাৰৰ মতে সম্পদ হ'বলৈ বস্তুটো কাৰ্যকাৰিতা আৰু উপকাৰিতা দুয়োটা গুণ থাকিব লাগিব। বিটো মানুহৰ সম্পদৰ লগত উৎপাদিত আৰু উপভোগ হিচাপে জড়িত। ইয়াৰ কোনটো উত্তৰ হ'ব? 34ৰ এইটো ডিটো উত্তৰ হ'ব। এ অশুদ্ধ আৰু বিটো উত্তৰ। 39টো এইটো তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি হয়? ইয়াৰ কোনটো অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি হয়? 39ৰ কোনটো হ'ব? 39ৰ এইটো বিটো উত্তৰ হ'ব। 1 2 আঞ্চলিক পদ্ধতিটো অন্তৰ্জাতিক পদ্ধতি, তন্ত্ৰ বিশ্লেষণ, এইটো অকল বিটো উত্তৰ হ'ব, কেৱল 1 2 তাৰপিছত 4টো উত্তৰ হয়, এইটো হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 35, এইটো 35টো তলৰ কোনটো এটা বিকল্প সম্পদৰ উদাহৰণ হ'ব? ইয়াৰ কোনটো উত্তৰ হয়? 35ৰ চিটো উত্তৰ হ'ব, জৈৱ ইন্ধনৰ সলনি খনিজ তেল হয়। কুৱেশ্যন নম্বৰ 40, উদাহৰণ সৈতে মানুহৰ অৰ্থনৈতিক
বৃত্তিবোৰৰ উল্লেখ কৰা হৈছে ইয়াৰ কোনটো উদ্ধ হ'ব ডিটো উদ্ধ হ'ব এটো এটো 2 লগত মিলিব প্ৰাথমিক বৃত্তিটো খনিজ সম্পদৰ নিষ্কাশন বিটো 3 লগত হ'ব তাৰপিছত সিটো 1 ৰ লগত ডিটো কৰ লগত মিলিব ডিটো 4 ৰ লগত মিলিব এটো শিক্ষা গৱেষণা হ'ব কোৱেশ্চন নম্বৰ এটো 36 টো তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু উদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ কোনটো উদ্ধ হ'ব বিটো উদ্ধ হ'ব 1 টো উদ্ধ 2 টো অশুদ্ধ এটো 2 টো অশুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 41 এটো কোৱেশ্চন নম্বৰ 37 টো তলৰ উক্তি সম্পৰ্ক বিবেচনা কৰা আৰু উদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ কোনটো উদ্ধ হ'ব 37 ৰ এটো সি টো উদ্ধ হ'ব কেৱল 1 আৰু 2 3 টো উদ্ধ হ'ব এটো 1 আৰু 3 টো উদ্ধ হ'ব অকলো সম্পদৰ বিনিময় মূল্য নাই অকলো সম্পত্তিয়ে সম্পদ হয় কোৱেশ্চন নম্বৰ 41 জাপান সুইজাৰলেণ্ড টাইৱান আদিৰ দৰে দেশত প্ৰাকৃতিক সম্পদত তথা কেঁচা সামগ্ৰীৰ অভাৱত থকা স্বত্ত্বেও এইবোৰ দেশ বিশ্ব অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ কাৰণ ইয়াৰ কোনটো উদ্ধ হ'ব এটো 41 ৰ কোনটো উদ্ধ হয় ডিটো উদ্ধ হ'ব 1 2 3 4 অকলো হ'ব এই চাৰিটাটো ওপৰৰ বিকল্পবোৰৰ ক্ষেত্ৰত কোনটো উদ্ধ হয় চাৰিটাটো হ'ব কোৱেশ্চন নম্বৰ 42 আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰ সংৰক্ষণ সংস্থাপন IUCN ৰ নেতৃত্বত গঠন হোৱা দুটা পৰিৱেশৰ সংৰক্ষণৰ লগত জড়িত সংস্থাপন হ'ল এটো কোনটো উদ্ধ হয় 42 ৰ এটো 42 ৰ এটো উদ্ধ হ'ব 2 আৰু 4 টো 2 আৰু এটো 4 টো উদ্ধ হ'ব বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ হ'ব 45 তলত দিয়াবোৰ মিলোৱা আৰু উদ্ধ বিকল্পটো পছন্দ কৰা ইয়াৰ কোনটো উদ্ধ হ'ব এটো আমি কৰিব লাগিব 45 ৰ কোনটো হয় বি টো হ'ব 1 টো এছ ৰ লগত মিলিব এটো জাতীয় সম্পদটো এটো মালিকস্ত বৃত্তি কৰি তাৰপিছত 2 টো 2 ৰ লগত হ'ব 3 টো কি হ'ব 3 টো পি ৰ লগত হ'ব তাৰপিছত 4 টো আৰ ৰ লগত মিলিব তাৰপিছত কোৱেশ্চন নম্বৰ ইয়াত কি হ'ব কোৱেশ্চন নম্বৰ 43 তলৰ বিকল্পসমূহ সঠিকভাৱে মিলোৱা এটো সঠিকভাৱে মিলোৱাব লাগিব ডি ইয়াৰ কোনটো উদ্ধ হ'ব ডি টো উদ্ধ হ'ব এ টো 3 ৰ লগত মিলিব শিক্ষাটো ব্যক্তিগত সম্পদ প্ৰাকৃতিক গেছটো কি হ'ব বি টো 4 ৰ লগত মিলিব অনবীকৰণযোগ্য সম্পদ এখন দেশত সদিনত থকা জীৱ-জন্তুটো কি হ'ব সি টো 2 ৰ লগত মিলিব এটো সি টো 2 ৰ লগত সাগৰ মহাসাগৰটো আন্তৰ্জাতিক সম্পদ হ'ব কোৱেশ্চন নম্বৰ 46 সম্পদৰ শ্ৰেণীবিভাজন অনুসাৰে তলত চিত্ৰ কালি বাকচৰ পূৰণ কৰিবলৈ উদ্ধ বিকল্পটো উত্তৰ বাছি উলিওৱা ইয়াৰ কোনটো উদ্ধ হ'ব 46 ৰ ডি টো উদ্ধ হ'ব প্ৰাকৃতিক সম্পদ মানৱ সৃষ্টি সম্পদ মানৱ সম্পদ হ'ব কোৱেশ্চন নম্বৰ 44 তলত দিয়াবোৰ মিল টকা বাছি উলিওৱা ইয়াৰ মিল টকাবোৰ বাছি উলিয়াব 44 ৰ লগত কোনটো মিলিব বি টো মিলিব 1 2 প্ৰাথমিক বৃত্তিটো কৃষি কাৰ্য হ'ব 2 টো সি লগত মিলিব দ্বিতীয়টো বৃত্তি বেংক বা অন্য বৃত্তি প্ৰতিস্থাপন হ'ব তাৰপিছত 3 টো বি লগত মিলিব তৃতীয় বৃত্তিটো পৰিবহণ হ'ব চতুৰ্থটো বৃত্তিটো শিল্প উৎপাদন প্ৰক্ৰিয়া হ'ব তাৰপিছত 47 টো ভূগোল শাখা সম্বন্ধত তলৰ কোনটো চিত্ৰ উদ্ধ হ'ব এই চিত্ৰটোৰ ভিতৰত কোনটো উদ্ধ হ'ব 47 ৰ এটো উদ্ধ হ'ব ভূগোল মানৱ ভূগোল অৰ্থনৈতিক ভূগোল হ'ব এটোৱে হ'ব অৰ্থনৈতিক ভূগোলৰ উদ্ধ উত্তৰৰ প্ৰশ্ন উত্তৰ